নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ অৰ্থনীতিৰ বাবে বা দেশৰ অৰ্থনীতি সুদৃঢ় কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি সুদৃঢ় কৰিবৰ বাবে 20 লাখ কোটি টকাৰ যি আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিছিল। আজি দ্বিতীয় দিনাখন নিৰ্মলা সীতাৰমণে সংবাদমেল কৰি এই 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আৰু প্ৰথমটো ঘোষণা হৈছে যে শ্ৰমিকলৈ 2 মাহৰ বাবে বিনামূলীয়া চাউল আৰু দাইল দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰতি মাহে 5 কিলো চাউল বা আটা তথা 1 কিলো দাইল শ্ৰমিকক দিয়া হ'ব 2 মাহৰ বাবে। তাৰ লগতে প্ৰায় 8 কোটি শ্ৰমিকে এই সুবিধা লাভ কৰিব। এই কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে যে 8 কোটি শ্ৰমিকে এই যি সুবিধা আছে সুবিধা লাভ কৰিব। শ্ৰমিকৰ বাবে চৰকাৰে 3500 কোটি টকা ব্যয় কৰিব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আছে যে মুদ্ৰা আৰু শিশু আঁচনিৰ বাবে যি ঋণ আছে সেই ঋণৰ ক্ষেত্ৰত 2% সুদ ৰেহাই দিয়া হ'ব। এই কথা ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। চৰকাৰে 12 মাহৰ বাবে 2% সুদ বহন কৰিব বুলি ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। নিৰ্মলা সীতাৰমণে এই কথা আজি সদৰি কৰিছে। চৰকাৰে বহন কৰিব 1500 কোটি টকা। এইটো মুদ্ৰা আৰু শিশু আঁচনিৰ বাবে যি 2% সুদ ৰেহাই আছে তাৰ ভিত্তিত কোৱা হৈছে। নগৰীয়া শ্ৰমিকৰ বাবেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব। এই কথা বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু ঘোষণা কৰি তেওঁ কৈছে যে শ্ৰমিকে ব্যয়সাধ্য হাৰত ভাড়াত ল'ব পাৰিব এই ঘৰসমূহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ আছে সেইটো শ্ৰমিককো দিয়া হ'ব আৰু তেওঁলোকৰ নিজৰ সাধ্য অনুসৰি সেই ঘৰ ভাড়াত ল'ব পাৰিব। উদ্যোগ প্ৰতিষ্ঠান আদিকো এনে গৃহ নিৰ্মাণৰ বাবে অৰ্থনৈতিক সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। যৌথ খণ্ডত নিৰ্মাণ কৰিব পাৰিব ব্যয়সাধ্য ভাড়াঘৰৰ প্ৰকল্প। PPP মডেলত এই গোটেই প্ৰক্ৰিয়াটো চলিব বুলি ঘোষণা কৰিছে। পদপথৰ ব্যৱসায়ীলৈ বিশেষ ঋণৰ সুবিধাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। পদপথৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে বিশেষ ঘোষণা কৰা হৈছে। এমাহৰ ভিতৰতে চৰকাৰে বিশেষ আঁচনি ঘোষণা কৰিব সেইসকলৰ বাবে যিসকলে পদপথত ব্যৱসায় কৰে, বিভিন্ন ধৰণৰ দোকান দিয়ে, তেওঁলোকৰ বাবে এই কথা ঘোষণা কৰিছে। 10,000 টকা পৰ্যন্ত মূলধনত যোগান ধৰা হ'ব এই ব্যৱস্থা। বিত্তমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে। তাৰ লগতে কৈছে যে ডিজিটেল লেনদেনৰ বাবে উৎসাহিত কৰাৰ বাবে আৰ্থিক পুৰস্কাৰ দিয়া হ'ব। ডিজিটেল লেনদেন যদি কোনোৱে কৰে তাক আৰ্থিক পুৰস্কাৰো দিয়াৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। 50 লাখ পদপথৰ 5,000 কোটি টকাৰ আঁচনি, যি পদপথৰ ব্যৱসায়ী আছে তাত 5,000 কোটি টকাৰ আঁচনিৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। মধ্যবিত্তৰ বাবেও গৃহ নিৰ্মাণত ৰাজ সাহায্যৰ আঁচনি 2021 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে। ইয়াৰ সময়সীমা মধ্যবিত্ত লোকৰ বাবে 2.5 লাখ মধ্যবিত্ত উপকৃত হ'ব এই আঁচনিৰ মাধ্যমেৰে আৰু 70,000 কোটি টকা ব্যয় কৰা হ'ব এই আঁচনিত। মধ্যবিত্তৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী আজি কৰিছে আৰু গোটেই কথাখিনিৰ এই গোটেই ঘোষণাত 70,000 মধ্যবিত্ত যি আছে তাৰ পৰা লাভান্বিত হ'ব বুলি ঘোষণা কৰাইছে। আৰু নাবাৰ্ডৰ জৰিয়তে 30,000 কোটি টকাৰ অতিৰিক্ত পুঁজিও দিয়া হ'ব। এই কথা আজি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। শস্য ঋণৰ বাবেও আগবঢ়োৱা হ'ব এই ধনৰাশি। বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ কথা কৈছিল আৰু তাৰ সংক্ৰান্ততে দ্বিতীয়খন যি আজি সংবাদমেল আয়োজন কৰে বিত্ত বিভাগৰ ফালৰ পৰা, তাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই গোটেই বিষয়সমূহৰ নিজৰ স্থিতি আৰু যি ঘোষণা আছে এই ঘোষণাসমূহ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আমাৰ হাতত মন্তব্য আছে, আমি সেই মন্তব্যকেইটা এই মুহূৰ্তত আগবঢ়াইছোঁ। अपने राशन कार्ड का इस्तेमाल जो वापस यहाँ से हमारे प्रवासी मजदूर गए, अगर वो चाहें तो वहाँ पर भी अपने आप को रजिस्टर कराकर काम ले सकते हैं और इसके लिए राज्यों और यूनियन टेरिटरीज को निर्देश दे दिए गए हैं। और यही नहीं, 182 रुपया जो उनकी दिहाड़ी होती थी अब उसको बढ़ाकर भी 202 रुपये कर दिया गया है। एक न्यूनतम वेतन गरीब से गरीब मजदूर को मिले, इसके लिए इस कदम को उठाया गया है। ऑक्यूपेशनल सेफ्टी एंड हेल्थ कोड भी लाया जाएगा जो उनकी सुरक्षा और स्वास्थ्य का ख्याल रखेंगे। यही नहीं, पोर्टेबिलिटी जो है वेलफेयर बेनिफिट्स की, ये भी सभी प्रवासी मजदूरों को मिलेगी।
और ESIC का लाभ भी, इसका भी पैन इंडिया पूरे देश भर में इसकी कवरेज सभी जिलों में हमारे मजदूरों को मिल पाएगी। चाहे वो इस्टेब्लिशमेंट जो संस्थान है वो 10 से ज़्यादा वाला है, उतने तक का है। और इसके अलावा मैंडेटरी ESIC कवरेज भी नोटिफिकेशन से माध्यम से सेंट्रल गवर्नमेंट ने सभी एम्प्लॉयज़ को, जो ऐसे खतरनाक क्षेत्रों में काम करने वाले, उनके लिए होगी। सोशल सिक्योरिटी स्कीम भी गिग वर्कर्स के लिए और प्लेटफॉर्म वर्कर्स के लिए मिलेगी। रीस्किलिंग करनी बहुत ज़रूरी हो गई है, क्योंकि जो लोग वापस गए हैं काम करने के लिए, उनको वापस उनको स्किल प्रदान करके वहाँ पर उनका कैसे लाभ मिल सके, रोजगार मिल सके, इस दिशा में भी काम किए जाएंगे। और सोशल सिक्योरिटी फंड का भी असंगठित क्षेत्र के लिए प्रावधान करने का हम प्रयास करेंगे, प्रोविजन किया जाएगा। मैं कहूँगा राष्ट्र निर्माण में लगे हैं, उनके लिए राशन की सुविधा उपलब्ध करवाने के लिए ऐसे 8 करोड़ प्रवासी मजदूरों के लिए 3500 करोड़ रुपए का प्रावधान मोदी सरकार करवाने जा रही है। जो नेशनल फूड सिक्योरिटी एक्ट में नहीं आते या जिनको राज्यों का राशन कार्ड नहीं मिल पाता या उसकी बेनिफिशियरीज लिस्ट में नहीं है, वो भी इससे वंचित ना रह जाएं। ऐसे 8 करोड़ प्रवासी मजदूरों के लिए 3500 करोड़ रुपए का प्रावधान, यानी कि उनको 5-5 किलो गेहूं या चावल मिलेंगे और साथ में 1 किलो चना, प्रति फैमिली 1 किलो चना और प्रति व्यक्ति 5 किलो गेहूं और चावल भी अगले 2 महीनों तक मिलते रहेंगे। इसके लिए मोदी सरकार 3500 करोड़ रुपए का प्रावधान कर रही है। देश के किसी कोने में हो, वो कहीं पर भी अपने राशन कार्ड का इस्तेमाल कर सकें। वन नेशन वन राशन कार्ड, ये योजना हम लाने वाले हैं और इसके माध्यम से आप देश के किसी कोने में भी किसी भी उचित मूल्य की दुकान से अपना राशन ले सकते हैं, जिसको हम डिपो भी कहते हैं, राशन डिपो भी कहते हैं, ताकि राशन वितरण प्रणाली से जो आपके हिस्से का आप उसको ले पाएं। देश भर में मुद्रा शिशु लोन वाले हैं, उनको 1500 करोड़ रुपए का लाभ इस योजना के माध्यम से मोदी सरकार देगी कि उनके ब्याज में 2% की राहत, छूट नरेंद्र मोदी जी की सरकार वहन करेगी, यानी कि मोदी सरकार उसका खर्चा उठाएगी और गरीब को राहत देगी। হয় আছিল বিত্ত ৰাজ্য মন্ত্ৰীয়ে গোটেই কথাখিনি স্পষ্ট কৰিছিলে আৰু এতিয়া আমি পুনে পুনে সংযুক্ত হৈছো টাইম 8 এডিটৰ পৰাগমণি আদিত্যৰ সৈতে নিউজ ৰুমৰ পৰা। পৰাগমণি আদিত্য, দ্বিতীয়খন এখন সংবাদমেল আছিল বিত্ত বিভাগৰ ফালৰ পৰা, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হ'ল। শ্ৰমিকৰ বাবে ঘোষণা কৰা হ'ল, 2 মাহৰ কাৰণে ৰাছন দিয়াৰ কথা ঘোষণা কৰা হ'ল। তাৰ লগতে এখন দেশ এখন ৰাছন কাৰ্ডৰ কথাও ইয়াত বিশেষ উল্লেখ কৰিলে যে যাৰ হাতত যিখন ৰাছন কাৰ্ড আছে দেশৰ যিকোনো স্থানতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। পৰাগমণি আদিত্য, হয়, গুৰুত্বপূৰ্ণ কথা হ'ল যে কাৰ কি লাভ হ'ব। মূলতঃ চৰকাৰে ঘোষণা কৰি আছে লাখ কোটি টকা হিচাপত এই ঘোষণাবোৰ আমি শুনি আছোঁ, কিন্তু লাভ কি হ'ব? আজিৰ যিখিনি নিৰ্মলা সীতাৰমণৰ প্ৰেছ মিট, তাৰ পৰা মূল কথাটো আপুনি এটা কথা মনত ৰাখিব যে KCC কিষাণ ক্ৰেডিট কাৰ্ড যি আছে, KCC আৰু PM কিষাণৰ যিসকল হিতাধিকাৰী আছে, নতুনকৈ লোৱা হৈছে তেওঁলোকৰ বাবে ঋণৰ অতিৰিক্ত ঋণৰ ব্যৱস্থা কৰিব আৰু তাৰ বাবে ইণ্টাৰেষ্ট ছাবভেনশ্যন, অৰ্থাৎ তাৰে 2% বা 1% ইণ্টাৰেষ্ট ৰেহাই যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব। গতিকে খেতিয়কসকলৰ এই কথাটো হ'ব যে শস্যৰ ওপৰত থকা লোন, তাৰ যি লোনৰ কাৰণে যি বিশেষ ব্যৱস্থা আছিল, তাৰ বাবে শস্যৰ ওপৰত থকা লোন, কৰ্প লোন, তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। যিসকলে লৈছে তেওঁলোক উপকৃত হ'ব। KCC যাৰ আছে, নতুনকৈ লৈছে বা পুৰণা আছে, তেওঁলোক উপকৃত হ'ব। নতুনকৈ খেতিয়কসকলে খেতি কৰিবৰ বাবে লোন ল'ব পাৰিব এই KCCৰ জৰিয়তে, তেওঁলোকে আৰু বেংকৰ পৰা ক্ৰেডিট লিংকেজ কৰিব বুলি কৈছে। গতিকে এইটো এটা কথা যে কৃষকসকল উপকৃত হ'ব। কিন্তু ইয়াৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা লাগিব যে কৃষকসকলৰ লগতে অন্যান্য যিসকল লোক খেতিৰ সৈতে জড়িত হৈ আছে, এই খণ্ডটোত আছে উদ্যোগ। এই উদ্যোগ খণ্ডটোত দুটা আছে যে যিবোৰ নতুনকৈ আৰম্ভ হোৱা উদ্যোগ আছে, শিশু আৰু মুদ্ৰা দুটা আঁচনি আছে। এই দুটা আঁচনিত বিশেষ ডাঙৰ ঘোষণা একো কৰা নাই, কিন্তু যি মাহেকীয়া সুদ দিয়ে তাৰ 2% সুতৰ হাৰ কমাইছে, অৰ্থাৎ মাহেকীয়া যি কিস্তি দিয়ে এই কিস্তিৰ পৰিমাণ কমিব, সেইটো এটা তেওঁলোকৰ লাভ হ'ব। যিবোৰে পদপথত দোকান দিয়ে, ষ্ট্ৰীট ভেণ্ডৰ, যিসকলে পদপথত বা ৰাস্তাত দোকান দিয়ে, যিবোৰে ঠেলাত লৈ ৰিক্সাত লৈ বস্তু বেছি ফুৰে ইত্যাদি ধৰণৰ ব্যৱসায়ীসকল, তেওঁলোকক 10,000 টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰিব। 10,000 টকা এইটো প্ৰিন্সিপাল কেপিটেল আউটলে মূলধন হিচাপে তেওঁলোকক দিব, যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে, তেওঁলোক উপকৃত হ'ব। তাৰ পাছত যদি আপুনি চাই যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল নগৰত থকা এতিয়া প্ৰব্ৰজিত শ্ৰমিক আছে, সমগ্ৰ দেশতে বিপদ। আজি অসমৰ শ্ৰমিক কেৰেলাত আছে, আজি অসমৰ শ্ৰমিক তামিলনাডুত অসম ভৱনৰ সন্মুখত হাহাকাৰ পৰিস্থিতি হৈ আছে, জম্মু কাশ্মীৰৰ পৰা চাইকেল মাৰি আহিছে। এই শ্ৰমিকসকলৰ বাবে কি হ'ব? 1 নম্বৰ কথা, এই শ্ৰমিকসকলৰ যদি অসমত ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডখনে দেশৰ অন্যান্য প্ৰান্ততো ৰেচন ল'ব পাৰিব। এইটো এটা ভাল ঘোষণা।
দুই নম্বৰ কথা তেওঁলোকৰ বাবে আগন্তুক 2 মাহৰ বাবে 5 কেজিকৈ চাউল বা আটা আৰু 1 কেজিকৈ দালি দিয়া হ'ব অৰ্থাৎ চাউল আৰু দালিটো পাব তেওঁলোকে অন্ততঃ ভাত কেইটামান খাবলৈ পাব প্ৰতিজন এজন সদস্যৰ 5 কেজি এই কথাটো মনত ৰাখিব যদি 10 জন সদস্য আছে তেলে 50 কেজি পাব এই হিচাপতে 5 কেজি কে এজন সদস্যৰ বিপৰীতে পাব এইটো এটা তেওঁলোকে কিছু খাদ্যৰ ক্ষেত্ৰত কিছু এটা সকাহ পালে দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল যে তেওঁলোক থাকিব কোন এতিয়া এই কথাটো কোৱা হৈছে যে ষ্টেট ডিজাস্টাৰ ৰিলিফ ফাণ্ড SDRF বুলি ৰাজ্যসমূহৰ যি পুঁজি আছে কেন্দ্ৰীয় চৰকাৰে এই টকা দিয়ে এই টকাৰে অস্থায়ী শেল্টাৰ বনাব পাৰিব এই টকাৰে ৰাজ্যসমূহক অস্থায়ী আশ্ৰয়গৃহ এই শ্ৰমিকলৈ বনাবৰ কাৰণে নিৰ্দেশ দিছে SDRFৰ টকা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আৰু 11,000 কোটি টকা ইতিমধ্যে ৰাজ্যসমূহলৈ মুকুলাই দিছে অৰ্থাৎ ৰাজ্যসমূহে এই অস্থায়ী শেল্টাৰ বনাবৰ কাৰণে তেওঁলোকে খৰচ কৰিব পাৰিব তেওঁলোকক নগৰীয়া যিসকল শ্ৰমিক আছে তেওঁলোকক এই শেল্টাৰত ৰাখি দিনটোৰ 3 সাঁজ আহাৰ যোগান ধৰা হ'ব চৰকাৰী খৰচত গতিকে নগৰ তামিলনাডু আজি চেন্নাই যিসকল আছে বা অন্যান্য প্ৰান্তত আছে তেওঁলোকৰ বাবে 3 সাঁজৰ খোৱা বোৱা যোগান ধৰিব চৰকাৰে আজি এইটো এটা ঘোষণা কৰিছে গতিকে তেওঁলোকে খাই বৈ থাকিব পাৰিব এই নগৰীয়া চেল্টাৰ আন এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে গাঁৱত সকলোৱে জানে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY যি আছে ঘৰ নিৰ্মাণ কৰে হিতাধিকাৰীসকলে ঘৰ পায় নগৰত সেই আঁচনিখনকে কিছু সলনি কৰি পেলাই কৈছে যে নগৰত ভাড়া ঘৰ বনোৱা হ'ব চৰকাৰে PMAY ৰ অধীনত টকাৰে ভাড়া ঘৰ বনাব শ্ৰমিকসকলক এফৰ্ডেবল প্ৰাইচত ৰেণ্ট বুলি কোৱা হৈছে অৰ্থাৎ শ্ৰমিকসকলে ব্যয় কৰিব পৰা এটা ভাড়া লৈ পেলাই চৰকাৰে তেওঁলোকক থাকিবলৈ দিব চৰকাৰে PPP মুডত অৰ্থাৎ চৰকাৰী টকা আৰু কোনো যদি ব্যক্তিগত খণ্ডৰ লোকে যদি এনে ঘৰ বনাবলৈ বিচাৰে PPP মুডতো কিছু ঘৰ প্ৰকল্প কমপ্লেক্সেছ বনাব বুলি আজি চৰকাৰে এই কথাটো ঘোষণা কৰিলে হাউচিং কমপ্লেক্সেছো বনাব নগৰত এই শ্ৰমিকসকলৰ বাবে গতিকে এইটো এটা বৃহৎ হ'ব তাৰ উপৰিও যিবোৰ উদ্যোগ ফেক্টৰী কাৰখানা ইত্যাদি শ্ৰমিক থাকে তেওঁলোকৰ মালিক পক্ষই বিচাৰিলে চৰকাৰেও পইচা দিব মালিক পক্ষইও পইচা দিব ইনচেন্টিভ দিব যাতে তেওঁলোকে এই শ্ৰমিকসকলৰ বাবে থকা ঘৰ নিৰ্মাণ কৰে এইটো এটা গুৰুত্বপূৰ্ণ ঘোষণা আৰু তেওঁলোকৰ বাবে আচলতে এই যিসকল পথত আছে শ্ৰমিক তেওঁলোকৰ বাবে মূলতঃ খোৱা বোৱা বা থকাৰ ব্যৱস্থা কৰিবৰ বাবে আজি চৰকাৰে নিৰ্দেশ দিছে আপুনি ইয়াৰ পাছত যদি চাই যে আজি পশুপালন বা মীন পালন যিসকল খণ্ডৰ সৈতে জড়িত আছে তেওঁলোককো PM কিষাণ আৰু কিষাণ ক্ৰেডিট কাৰ্ডত সামৰি ল'ব আৰু তেওঁলোকৰ ঋণৰ বাবে যোগ্য বিবেচিত হ'ব এইটো এটা গুৰুত্বপূৰ্ণ কথা আপুনি যদি চাই যে আজি যিখিনি ঘোষণা কৰিছে এই ঘোষণাখিনিৰ ভিতৰত কেইবাটাও মূলতঃ ক্ৰেডিট লিংকেজ অৰ্থাৎ আপুনি ঋণ পাব বেংকৰ পৰা সুতত ৰেহাই পাব সহজলভ্য ঋণ পাব চৰকাৰে ঋণৰ ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে বেংক বা অন্যান্য প্ৰতিষ্ঠানসমূহলৈ টকা যোগান ধৰিব আৰু নাবাৰ্ডৰ জৰিয়তে নাবাৰ্ডৰ ইতিমধ্যে যিসকলে লোন লৈ আছে বজাৰত যাৰ হাতত ইতিমধ্যে ঋণ আছে আৰু নতুনকৈ দিয়া ঋণ নাবাৰ্ডৰ জৰিয়তে যিবোৰ ৰিজনেল কোঅপাৰেটিভ বেংকছ আছে বা আঞ্চলিক যিবোৰ বেংক আছে তেওঁলোকলৈ টকা দিব যাতে তেওঁলোকে বেংকসমূহে সেয়া ডিছবাৰ্চ কৰিব পাৰে বেংকসমূহে প্ৰদান কৰিব পাৰে খেতিয়কসকলক সুদ ৰেহাই হিচাপে হওক বা অন্যান্য প্ৰকাৰে হওক এই ধৰণ তেওঁলোকে দিব পাৰিব তাৰ বাবে টকা ঘোষণা কৰিছে গতিকে খেতিয়কসকল পদপথৰ লোকসকল প্ৰমোজিত শ্ৰমিকসকল সৰু ক্ষুদ্ৰ উদ্যোগী লঘু ইত্যাদি কুটিৰ শিল্প যিসকল আছে মুদ্ৰা যোজনা বা শিশু যোজনাত পৰাসকল এইসকলৰ বাবে ব্যৱস্থা কৰা হৈছে আজি এই আঁচনিত মূলতঃ এইকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আজি নিৰ্মলা সীতাৰমণে কৰিছে কালি MSME যি মাইক্ৰ স্মল এণ্ড মিডিয়াম ইণ্ডাষ্ট্ৰিজ এণ্টাৰপ্ৰেনিয়ৰ্ছ আছে তেওঁলোকৰ বাবে কালি ঘোষণা কৰা হৈছিল লঘু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে বিশেষ ঘোষণা কৰা হৈছিল আজি এইখিনি ঘোষণা কৰাৰ পাছত কাইলৈ কৰ্পৰেট জগতৰ বাবে অন্যান্য বিত্তীয় খণ্ড বিত্তীয় প্ৰতিষ্ঠানসমূহ বা অন্যান্য উদ্যোগ প্ৰতিষ্ঠান বাণিজ্য ডাঙৰ ডাঙৰ কোম্পানী গোষ্ঠী ইত্যাদিসমূহৰ কাৰণে কি সকাহ লৈ আহে সেইটোৱে নিৰ্ভৰ কৰিব কিন্তু আজি মূলতঃ খেতিয়কসকলৰ বাবে কিছু পইচা যাতে খেতি কৰি থাকিব পাৰে খেতিয়কসকলৰ যাতে ইনষ্টলমেণ্ট দিলে কিছু ৰেহাই পায় তাৰ বাবে সময়সীমা বৃদ্ধি আৰু খেতিয়কসকলৰ যাতে সুতৰ হাৰ কমে এই তিনিটাই মূলতঃ ব্যৱস্থা কৰিছে আৰু পদপথৰ যিসকল লোক আছে বিক্ৰী কৰা লোক ষ্ট্ৰীট ভেণ্ডৰ বুলি কোৱা হৈছে ইংৰাজীত এই শব্দটো গতিকে যিসকলে পদপথত সামগ্ৰী বিক্ৰী কৰে তেওঁলোকৰ বাবে 10,000 টকা পৰ্যন্ত ঋণ হিচাপে তেওঁলোকক মূলধন দিয়াৰ ব্যৱস্থা কৰিছে এইকেইটা আজি বিত্তমন্ত্ৰীৰ সংবাদমেলত প্ৰধান ঘোষণা টিকিট হয় পৰাগমণি আনিতা ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আপুনি খুব সুন্দৰভাৱে গোটেইখিনি কি প্ৰকৃততে লাভ হ'ল সেই গোটেইখিনি ক'লে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো দিছোঁ যে আজি বিত্তমন্ত্ৰীৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হ'ল বিশেষকৈ শ্ৰমিকসকলৰ বাবে ঘোষণা কৰা হ'ল আৰু 5 কিলোকৈ শ্ৰমিকসকলক চাউল বা আটা প্ৰতি মাহতে দিয়া হ'ব আৰু 1 কিলোকৈ দাইল দিয়াৰ কথা ঘোষণা কৰা হ'ল 2 মাহৰ বাবে ঘোষণা কৰা হৈছে তাৰ লগতে ৰাশন কাৰ্ড যিটো আছে সেই ৰাশন কাৰ্ড যোন ৰাজ্যৰে নহওক কিয় সম্পূৰ্ণ দেশতে এই ৰাশন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব এখন দেশ এখন ৰাশন কাৰ্ডৰ ভিত্তিত যিখিনি চৰকাৰী সাহায্য আছে শ্ৰমিকসকলে তাক লাভ কৰিব পাৰিব এয়া গুৰুত্বপূৰ্ণ ঘোষণা আজি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত ঘোষণা কৰে विशेष सुविधा रेडी लगाने वाले पटरी पर सामान बेचने वाले जो हमारे श्रमिक साथी हैं जो घरों में काम करने वाले भाई बहन हैं जो ठेला लगाने वाले हैं
इन सबको कोविड-19 के समय इस पिछले 2 महीनों में बहुत सारी तकलीफ का सामना करना पड़ा और इन्होंने बहुत ज़्यादा त्याग भी इसके लिए किया है। और ये 5,000 करोड़ रुपए की विशेष सुविधा केवल इनके लिए, रेहड़ी ठेला लगाने वाले, पटरी पर सामान बेचने वाले, श्रमिक साथी, इनके लिए लेकर आए हैं। ये 10,000 की इनको प्रति व्यक्ति सुविधा मिल सकती है, क्योंकि किसी को चाय बेचनी है, सब्जी बेचनी, कुछ और बेचना है, तो 2,000 10,000 तक वो अपना सामान लेने की उसको सुविधा मिल सकती है। और ये 1 महीने के अंदर सरकार इसको लॉन्च कर देगी। और जो मोबाइल से पेमेंट करेगा, डिजिटल पेमेंट करेगा, उसको इसके ऊपर इनाम भी मिलेंगे। और यही नहीं, डिजिटल पेमेंट्स का एक लाभ उनको और मिलेगा कि उनको आने वाले समय में 10,000 की बजाय ज़्यादा पैसा मिल सके, क्योंकि उनका व्यापार लेखा जोखा ध्यान में आएगा तो बैंक भी उनको ज़्यादा पैसे देने के लिए तैयार होंगे। तो डिजिटल पेमेंट को भी इससे बल मिलेगा और उन लोगों को भी आने वाले समय में अतिरिक्त धन उपलब्ध कराया जा सकता है अपना कामकाज बढ़ाने के लिए। কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। ডিজিটেল লেনদেনৰ ক্ষেত্ৰত যিসকলে কৰিব তেওঁলোকক আৰ্থিক কিছু সহায় বা পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছে। তাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ইতিমধ্যে কৰা হৈছে। আমাৰ হাতত আৰু কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আহি পৰিছে এই মুহূৰ্তত যে দেশৰ 2.5 কোটি কৃষকলৈ 2 লাখ টকাৰ বিশেষ ঋণৰ কথা আজি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। প্ৰায় 2.5 কোটি কৃষকে পাব। মাছমৰীয়া আৰু পশুপালকসকলকো সামৰি লোৱা হ'ব এই ঋণত। এই গুৰুত্বপূৰ্ণ ঘোষণা আজি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰা হৈছে। নিম্ন সুতৰ হাৰত ঋণ পোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে। 2.5 কোটি কৃষকলৈ 2 লাখ টকাৰ ঋণৰ কথা ঘোষণা কৰা হৈছে। এই আঁচনিৰ জৰিয়তে PM কিষাণ হিতাধিকাৰীৰ কিষাণ ক্ৰেডিট কাৰ্ড যোগে দিয়া হ'ব এই ঋণ। দেশৰ 2.5 কোটি কৃষকলৈ 2 লাখ টকাৰ ঋণৰ কথা ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াত ঋণ যি আছে, ঋণৰ যি সুদ আছে, একেবাৰে কম সুদতে এই ঋণ লাভ কৰিব পাৰিব কৃষকসকলে। এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। मैंने कहा कि 2.5 करोड़ किसानों, 3 करोड़ छोटे और सीमांत किसानों के लिए 30,000 करोड़ रुपए की अतिरिक्त सुविधा नरेंद्र मोदी जी की सरकार लेकर आई है। और ये 30,000 करोड़ 90,000 करोड़ जो नाबार्ड देता है उसके अतिरिक्त है। और ये सारा पैसा स्टेट कोऑपरेटिव बैंक, डिस्ट्रिक्ट कोऑपरेटिव बैंक, रीजनल रूरल बैंक, इनके माध्यम से राज्यों को दिया जाएगा और इसका वितरण वहां पर किया जाएगा। और कई योजनाएं, PM किसान, जहां 6,000 रुपया करोड़ों किसानों के खाते में जाता है, या सॉइल हेल्थ कार्ड हो, बाकी योजनाएं मोदी जी ने चलाई। वहीं पर अब एक 2 लाख करोड़ रुपए की सुविधा कंसेशनल क्रेडिट को बढ़ावा देते हुए ये 2.5 करोड़ जो किसान हैं उनको इसका लाभ मिलेगा। ये किसान क्रेडिट कार्ड के माध्यम से मिलेगा। एक विशेष अभियान इसके लिए चलाया जाएगा और इसके माध्यम से रियायती दर पर ऋण इनके लिए उपलब्ध होगा। और लगभग, जैसा मैंने कहा कि 2.5 करोड़ किसानों को 2 लाख करोड़ रुपए की सुविधा मिलेगी। और इसमें किसानों के साथ साथ मछुआरों को, पशुपालकों को, इनको भी इसमें लाभ मिलेगा। और जो मिडिल इनकम ग्रुप है, जिनकी आय 6 लाख से 18 लाख तक की है, उनके लिए 70,000 करोड़ का बढ़ावा देने वाली ऐसी योजना हम लेकर आए हैं, जिससे 6 लाख से 18 लाख की आय वालों को हाउसिंग सेक्टर में लाभ मिलेगा। ये 70,000 करोड़ का बढ़ावा देने वाली योजना है, जो क्रेडिट लिंक सब्सिडी स्कीम, जो 31 मार्च 2020 तक हमने एक्सटेंड की थी, जिसका लाभ 3.3 यानी कि 3,30,000 के लगभग मध्यम वर्ग के परिवारों को हुआ था। अब इस योजना को 31 मार्च 2021 तक बढ़ा दिया गया है और इससे लगभग 2.5 लाख से ज़्यादा मध्यम वर्ग के परिवारों को लाभ मिलेगा। और 70,000 करोड़ रुपए का इसमें कुल मिलाकर इन्वेस्टमेंट आएगी, जिससे स्टील, सीमेंट, ऐसे मटेरियल से जुड़े हुए, आपके रियल एस्टेट से जुड़े हुए, हाउसिंग से जुड़े हुए सेक्टर्स को भी बढ़ावा मिलेगा। तो लाखों लोगों को मजदूरी के अवसर भी मिलेंगे।